নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ধাৰাসাৰ বৰষুণৰ পিছত উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আজি গুৱাহাটী মহানগৰীত 36 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। উৎকট গৰমৰ বাবে হিটষ্ট্ৰকত কেইবাজনৰ লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। লগতে ৰাজধানী দিল্লীত 240 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু পাঞ্জাৱ, ৰাজস্থান, হাৰিয়ানাতো উৎকট গৰমে দেখা দিছে। লগতে ধাৰাসাৰ বৰষুণৰ পিছত এইবাৰ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। আৰু আজি গুৱাহাটী মহানগৰীত 36 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনাৰ অঞ্চলত আজিৰ দিনটোত কিমান ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু উৎকট গৰমৰ বাবে হিটষ্ট্ৰকত কেইবাজনৰ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিলে কংগ্ৰেছে। কৃষকৰ 2 লাখ টকাৰ ঋণ ৰেহাই দিলে এইবাৰ কংগ্ৰেছে। নিৰ্বাচনৰ পূৰ্বে কৃষকক প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। আৰু 2018 11 ডিচেম্বৰৰ পৰা 2023 চনৰ 9 ডিচেম্বৰলৈকে ঋণ লোৱা কৃষকৰ ঋণ ৰেহাই কৰিছে এতিয়া কংগ্ৰেছে। আৰু 15 আগষ্টৰ পূৰ্বে লাখ লাখ কৃষকৰ ঋণ মাফ কৰিব কংগ্ৰেছ চৰকাৰে। আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। ইয়াৰ দ্বাৰা উপকৃত হ'ব 48 লাখ কৃষক। আৰু জনতাক দিয়া প্ৰতিশ্ৰুতি এইবাৰ আখৰে আখৰে পূৰণ কৰা দেখা গৈছে কংগ্ৰেছৰ। আৰু কৃষকৰ 2 লাখ টকা ঋণ ৰেহাই দিলে এইবাৰ কংগ্ৰেছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। কেইদিনমান আগত ৰাজ্যত আছিল ধাৰাসাৰ বৰষুণ, কিন্তু এবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আৰু ইয়াৰ মাজতেই যদি আপোনাৰ জ্বৰ চৰ্দি হৈছে তেন্তে আপুনি সাৱধান হওক। দৰৱ খালে হ'ব পাৰে আপোনাৰ হাৰ্ট এফেক্ট। কিশোৰসকলৰ মাজত বৃদ্ধি হৈছে বিভিন্ন ৰোগৰ সংক্ৰমণ। আৰু হঠাৎ গৰমৰ মাজতেই আহিছে বিভিন্ন ৰোগ। মানি চলক আপুনি এইকেইটা নিয়ম, অন্যথা বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনিও। বান পৰিস্থিতিৰ পিছত জাৰি কৰা হৈছে এই সতৰ্কতা। আৰু আপোনাৰ হ'ব পাৰে কলেৰা, টাইফয়েড আৰু ডায়েৰিয়া, মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু ছালৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে এই সময়ছোৱাত। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ লোক। আৰু আপুনিও মানি চলক কেইটামান নিয়ম। আপুনি খোৱা পানী উতলাই খাওক। লগতে খাদ্য প্ৰস্তুত কৰাৰ আগত চাবোনেৰে ভালদৰে হাত দুখন ধুই লওক। আৰু ঘৰৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখক। লগতে খোৱাৰ সময়ত আপুনি আঁঠুৱা ব্যৱহাৰ কৰক। দেশত কাৰ্যকৰী হ'ল নতুন আইন। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই যাব লাগিব জেললৈ। সাৱধান, দেশত আহি গ'ল এক নতুন আইন। কাৰ্যকৰী হ'ল পাব্লিক এক্সামিনেশ্যন এক্ট 2024। আৰু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই পৰিব বিপদত। প্ৰশ্নকাকত ফাদিল কৰিলে যাব লাগিব জেললৈ। লগতে নকল ধৰা পৰিলেও যাব লাগিব জেললৈ। পৰীক্ষা হলত নকল যোগান ধৰা ব্যক্তিও এতিয়াৰ পৰা সাৰি যাব নোৱাৰিব। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই জামিনবিহীন ধাৰাৰ অধীনত ৰুজু কৰা হ'ব গোচৰ। আৰু পেপাৰ লিক বা ঘটনা পৰীক্ষা আয়োজক সংস্থাই গোপনে ৰাখিব নোৱাৰিব। আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব দোষীক। আৰু 1 কোটি পৰ্যন্ত ভৰিব লগা হ'ব পাৰে জৰিমনা। আৰু যোগ্য আৰু মেধাৱী শিক্ষাৰ্থীয়ে পাব লাগিব স্থান। কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰে এই আইনখন। আৰু প্ৰশ্নকাকত ফাদিলত দোষী সাব্যস্ত হ'লে বিহা হ'ব 3 পৰা 5 বছৰ পৰ্যন্ত কাৰাদণ্ড। লগতে ইয়াৰ উপৰিও আদায় দিব লাগিব 5 লাখ টকাৰ জৰিমনা। আৰু অপৰাধত জড়িত পৰীক্ষা আয়োজক সংস্থাক দিয়া হ'ব 10 বছৰ কাৰাদণ্ড। লগতে প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰীক দিয়া হ'ব 3 বছৰৰ কাৰাদণ্ড। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে আপুনি লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ ঘৰ নিৰ্মাণ। আৰু প্ৰথমখন কেবিনেটতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত। আৰু লগতে গাঁও আৰু চহৰৰ
দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিটোৱে আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব এইবাৰ চৰকাৰে আৰু দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰৰ লগতে চৰকাৰী শৌচালয়ও আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়ও